নমস্কাৰ আপোনালোকক দিয়া প্ৰতিশ্ৰুতিৰে আজি এটা নতুন কনসেপ্ট লৈ পুনৰবাৰ আহিছোঁ জাৰ্নেল এন্ট্ৰিজ পাৰ্ট 2 জাবেদা প্ৰবিষ্টি। প্ৰিয় বন্ধুবৰ্গ, আমি লাষ্ট ভিডিঅ'ত আলোচনা কৰিছিলোঁ যে কনসেপ্ট অফ জাৰ্নেল এন্ট্ৰিজ জাবেদা প্ৰবিষ্টিৰ বিভিন্ন ধৰণৰ কনসেপ্ট, আৰু আজি আমি আলোচনা কৰিম যে কেনেদৰে জাৰ্নেল প্ৰবিষ্টি কৰে, অৰ্থাৎ জাবেদা প্ৰবিষ্টি কেনেদৰে কৰে আৰু কি কি সোর্স আমার জাবেদা প্রবিষ্টি করতে লাগিব। এতিয়া আমি প্রথমতে প্রিয় বন্ধুবর্গ আলোচনা করিম যে জাবেদা প্রবিষ্টি করার আগমুহূর্তত আমাক কেনেকুৱা ধৰণৰ সোর্স দরকার, কি আমাক লাগে। আমি সকলোৱে জানো জাবেদা প্রবিষ্টিত কৰিবলৈ হলে যিকোনো এটা লেনদেন লাগে, এটা কি হ'ব লাগিব, এটা লেনদেন হ'ব লাগিব, আৰু সেই লেনদেনটো কি হ'ব লাগিব, ব্যৱসায়িক লেনদেন হ'ব লাগিব। আৰু আমি প্ৰতিটো ব্যৱসায়িক লেনদেনত দুটা কি পাওঁ, দিশ পাওঁ। সেই দুটা দিশৰ বিষয়ে আমি নিৰ্ধাৰণ কৰিব লাগিব। এতিয়া আমাৰ জাবেদা প্ৰবিষ্টি কৰাৰ আগতে কি মন কৰিবলগীয়া বিষয় এইখিনিৰ ওপৰত গুৰুত্ব আৰোপ কৰিম। প্ৰথমতে নম্বৰ 1ত সোর্স অৰ্থাৎ ডেটা। আমাক কি লাগিব, ডেটা লাগিব, ডকুমেণ্টাৰী ডেটাই হওক। তাৰপিছতে নম্বৰ 2ত লাগিব বিজনেছ ট্ৰানজেকশ্যন, ব্যৱসায়িক লেনদেন, এটা ব্যৱসায়িক লেনদেন লাগিব। আৰু নম্বৰ 3ত কেছ অৰ ক্ৰেডিট, নগদ বা বাকিত। সেই লেনদেনটো কি হ'ব লাগিব, নগদ হ'ব পাৰে অথবা বাকিটো হ'ব পাৰে। নম্বৰ 4ত লাগিব এমাউণ্ট অৰ্থাৎ ধনৰ পৰিমাণ। তাত কি থাকিব লাগিব, মেনশ্যন ধনৰ কিমান এমাউণ্ট তেওঁলোকে ইউজ কৰিছে সেই এমাউণ্টৰ বিষয়ে বিৱৰণ থাকিব লাগিব। লগতে কোন ডেটত সেই লেনদেনটো সংঘটিত হৈছে তাৰ বিষয়ে স্পষ্ট বিৱৰণ আমাৰ লাগিব। এতিয়া আমি বেছি নহয় খুব কম এক্সাম্পল ল'ম, এক্সাম্পল লৈ আপোনালোকক দেখাম যে কেনেদৰে জাৰ্নেল পোষ্টিং কৰে। এই জাৰ্নেল পোষ্টিংখিনি দেখুৱাৰ আগতে তিনিটা কথাত আমি মন দিব লাগিব। এই তিনিটা কথা কি আৰু কিয় সেই তিনিটা কথা আমি মন দিব লাগে। তিনিটা মন কৰিবলগীয়া বিষয়কেইটাৰ নম্বৰ 1 হৈছে কোন হিচাপত অন্তৰ্নিহিত বা কোন দিশত অন্তৰ্নিহিত। আমি জানিলোঁ যে এটা লেনদেনত দুটা দিশ থাকে। আমি জানিলোঁ তাৰে সেই দুটা দিশক আমি বাছি উলিয়াব লাগিব। সেই দিশকেইটা কি প্ৰথমতে আমি 1 নম্বৰতে বাছি উলিয়াব লাগিব, আৰু দিশকেইটা কোন দিশত অন্তৰ্নিহিত হৈ আছে। আৰু নম্বৰ 2ত হিচাপৰ শ্ৰেণী বিভাগ অৰ্থাৎ ক্লাছিফিকেশ্যন অফ একাউণ্টছ। এই যে দুটা দিশ আমি বাছি উলিয়াম, সেই দিশকেইটা তাৰ পাছতে কোন মানে ক্লাছিফিকেশ্যনত পৰিব। অৰ্থাৎ আমি একাউণ্টছৰ ক্লাছিফিকেশ্যনবিলাক পাইছিলোঁ পাৰ্চনেল, ৰিয়েল, নমিনেল। এই তিনিটাৰ ভিতৰত কোনটো হিচাপত পৰিব। আৰু নম্বৰ 3তে ডেবিট আৰু ক্ৰেডিট নিৰ্ধাৰণ কৰিব লাগিব। নম্বৰ 3ত আমি কি কৰিব লাগিব, ডেবিট আৰু ক্ৰেডিট নিৰ্ধাৰণ কৰিব লাগিব। অৰ্থাৎ এই যে দুটা দিশ আমি পাম, দুটা দিশত কোনটো দিশ ডেবিট হ'ব আৰু কোনটো দিশ ক্ৰেডিট হ'ব, এই দুটা বিষয় আমি নিৰ্ধাৰণ কৰিম। তাৰপিছতেহে আমি এটা টেবুল চিষ্টেমেটিক জাৰ্নেলত লিখিম, পোষ্টিং কৰিম যে ডেবিট এমাউণ্ট এণ্ড ক্ৰেডিট এমাউণ্ট এনেদৰে। এতিয়া দেৰি নকৰি আমি ট্ৰেনজেকশ্যনকেইটা চাওঁ। নম্বৰ 1 ট্ৰেনজেকশ্যন 1/1/2021 অৰ্থাৎ 1 জানুৱাৰী 2021 started business in capital with cash ₹10,000। মই অসমীয়াটো দিছোঁ যে 1/1/2021 নগদ 10,000 টকাৰ মূলধনেৰে ব্যৱসায় আৰম্ভ কৰিলে। এতিয়া প্ৰিয় বন্ধু, এই ট্ৰেনজেকশ্যনটোত এই এটা ট্ৰেনজেকশ্যনত মই কৈছিলোঁ দুটা দিশ থাকিব। এতিয়া পোনপ্ৰথমতে আমি এই দিশকেইটা বাছি উলিয়াব লাগিব যে দুটা দিশ কি হয়, কোনকেইটা দুটা দিশ হয়। এতিয়া ইয়াতে এই ব্যৱসায়টো লেনদেনটোত কি হৈছে, ষ্টাৰ্টেড বিজনেছ ইন কেপিটেল উইথ কেছ ₹10,000। এটা ব্যৱসায় আৰম্ভ কৰিছে তেওঁ নিজাকে, আৰু কেপিটেল কিমান টকা আনিছে, 10,000 টকা আনিছে। এতিয়া ইয়াত আমি দুটা দিশ বাছি উলিয়াব লাগিব। ইয়াত প্ৰথম এটা দিশ হৈছে কেপিটেল আৰু আনটো দিশ হৈছে কেছ, যিহেতুকে এই লেনদেনটো কেছ লেনদেন। অ'কে, সেইকাৰণে আমি এনেদৰে বাছি উলিয়াব পাৰোঁ। মন কৰিব যে মই কৈছিলোঁ যে দুটা দিশ, এটা দিশ হৈছে কেছ একাউণ্ট
আৰু আনটো দিশ হৈছে কেপিটেল একাউণ্ট অ'কে এতিয়া এই কেছ একাউণ্ট কোনটো একাউণ্টছৰ ভিতৰত সোমাব অৰ্থাৎ আমি একাউণ্টছ পাইছিলোঁ তিনিটা পাৰ্চনেল ৰিয়েল এণ্ড নমিনেল ব্যক্তিগত বাস্তৱ আৰু অবাস্তৱ হিচাপ এই হিচাপ তিনিটাৰ ভিতৰত কোনটো হিচাপৰ অন্তৰ্গত আমি পালোঁ ৰিয়েল একাউণ্টৰ অন্তৰ্গত পালোঁ তাৰপিছতে কেপিটেল একাউণ্ট এতিয়া কেপিটেল একাউণ্ট কোনটো হিচাপৰ অন্তৰ্গত পালোঁ পাৰ্চনেল একাউণ্টৰ অন্তৰ্গত পালোঁ অৰ্থাৎ ব্যক্তিগত হিচাপৰ অন্তৰ্গত পালোঁ এতিয়া আমি চাব লাগিব যে ৰিয়েল একাউণ্টৰ সূত্ৰ অনুযায়ী কেছ একাউণ্টটো ডেবিট হয় এতিয়া কেনেদৰে ডেবিট হয় তো প্ৰিয় বন্ধু আমি আগৰ ভিডিঅ'ত খুব ভালদৰে আলোচনা কৰিছিলোঁ যে হোৱাট ইজ দ্য ৰুলছ অফ ডেবিট এণ্ড ক্ৰেডিট ডেবিট আৰু ক্ৰেডিট কৰাৰ ৰুলসমূহ কেনেধৰণৰ তো যদি কোনোবাই নতুনকৈ ভিডিঅ'টো ভিজিট কৰিছে তেতিয়া আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব ছাবস্ক্ৰাইব কৰাৰ লগে লগে পুৰণা ভিডিঅ'সমূহ সকলোবোৰ পাই যাব আৰু তাতে আপোনালোকে ভালকৈ চাব পাৰিব যে হোৱাট ইজ দ্য ৰুলছ এণ্ড ৰেগুলেশ্যনছ অফ ডেবিট এণ্ড ক্ৰেডিট ইয়াৰ উপৰিও মই ইয়াত এনেদৰে দেখাইছোঁ যে ৰিয়েল একাউণ্টৰ সূত্ৰ অনুযায়ী ডেবিট হোৱাট কামছ ইন ব্যৱসায়লৈ অহা সম্পত্তি বা বস্তুক ডেবিট কৰা হয় ক্ৰেডিট হোৱাট গোজ আউট অৰ্থাৎ ব্যৱসায়ৰ পৰা ওলাই যোৱা সম্পত্তি বা বস্তুক ক্ৰেডিট কৰা হয় এতিয়া কেছ একাউণ্ট আমাৰ এই ট্ৰেনজেকশ্যনটোত মন দিব ষ্টাৰ্টেড বিজনেছ ইন কেপিটেল উইথ কেছ ₹10,000 গৈছে যিহেতুকে 10,000 টকাৰ নগদ ধন তেওঁ ব্যৱসায়লৈ আনিছে সেই হেতুকে ৰিয়েল একাউণ্টৰ সূত্ৰ অনুযায়ী ব্যৱসায়লৈ সম্পত্তি আহিছে সেই হেতুকে ৰিয়েল একাউণ্টৰ সূত্ৰ অনুযায়ী কেছ একাউণ্টটো আমাৰ ডেবিট হৈছে অ'কে ইয়াৰ পাছত কেপিটেল একাউণ্টটো কিহৰ ভিতৰত পৰিছে আমাৰ পাৰ্চনেল একাউণ্টৰ ভিতৰত পৰিছে আৰু পাৰ্চনেল একাউণ্টৰ সূত্ৰ অনুযায়ী কেপিটেল একাউণ্ট ক্ৰেডিট হৈছে এতিয়া পাৰ্চনেল একাউণ্টৰ সূত্ৰটো কি আছিল পাৰ্চনেল একাউণ্টৰ সূত্ৰ অনুযায়ী ব্যৱসায় ডেবিট দ্য ৰিচিভাৰ উপকাৰ পাওঁতাক ডেবিট দ্য ৰিচিভাৰ উপকাৰ পাওঁতাক ডেবিট ক্ৰেডিট দ্য গিভাৰ উপকাৰ দিওঁতাক ক্ৰেডিট অৰ্থাৎ উপকাৰ ক্ৰেডিট দ্য গিভাৰ বুলি কৈছে উপকাৰ দিওঁতাক ক্ৰেডিট এওঁ নিশ্চয় উপকাৰ বেলেগক দিবলৈ গৈ আছে অৰ্থাৎ 10,000 টকা তেওঁ কিয় আনিছে ব্যৱসায়টোত খৰচা কৰিবৰ বাবে আনিছে সেই হেতুকে কেপিটেল একাউণ্ট ক্ৰেডিট এতিয়া আমি এই ডেবিট আৰু ক্ৰেডিট দুটা দিশ বাছনি কৰাৰ পাছত আমি কেনেদৰে জাৰ্নেল পষ্টিং কৰিম ইয়াৰ ওপৰত আমি নজৰ দিম যে কেনেদৰে জাৰ্নেল পষ্টিংখিনি আমি কৰিম এতিয়া এইখন হৈছে সম্পূৰ্ণ জাৰ্নেলৰ পাৰফৰ্মা জাৰ্নেলত আমি আগৰ ভিডিঅ'তে আমি আলোচনা কৰিছোঁ যে হোৱাট ইজ দ্য টেবুল অফ জাৰ্নেল এণ্ট্ৰিজ পোনপ্ৰথমে ওপৰত আমি ইন দ্য বুকছ অফ ... দিলোঁ ইয়াত যিজন মানুহৰ আমি একাউণ্ট কৰিম সেই মানুহজনৰ নাম লিখিম অ'কে ইন দ্য বুকছ অফ যদি মানুহজনৰ নাম হৰি ৰাম এটচেট্ৰা হ'ব জাৰ্নেল এণ্ট্ৰিজ ডেট প্ৰথমতে আমাৰ আছিল 1/1/2021 সেই হেতুকে ডেটটো আমি আগতীয়াকৈ বঢ়ালোঁ 2021 আৰু জানুৱাৰী 1 তাৰপিছতে মই নেৰেশ্যনবোৰ লিখি থ'লোঁ যিহেতুকে সুবিধা হ'ব পাৰ্টিকুলাৰ আমি ডেবিট এণ্ড ক্ৰেডিট লিখিম লেজাৰ ফলিঅ' এমাউণ্ট ডেবিট এণ্ড ক্ৰেডিট এতিয়া আমি ইয়াতে লিখিব লাগিব আমি পালোঁ যে এই লেনদেনটোৰ প্ৰথমটো দিশ আছিলে কেছ একাউণ্ট ডেবিট যিহেতুকে আমি এনেদৰে আমি লিখিম কেছ একাউণ্ট ডেবিট মন দিব কেছ একাউণ্ট ডেবিট আৰু এমাউণ্ট আমাৰ কিমান আছিলে 10,000 টকা অৰ্থাৎ 10,000 rupees আৰু কেপিটেল একাউণ্ট ক্ৰেডিট আৰু ক্ৰেডিটটো লিখিবলৈ যাওঁতে আমি সদায় মন দিব টু বুলি লিখিব লাগে টু কেপিটেল একাউণ্ট আৰু টু লিখাৰ লগে লগে ই যে ক্ৰেডিট হয় আমি সেয়াও বুজি পাই যাব লাগে আৰু ইয়াত আমি ক্ৰেডিট বুলি মেনশ্যন নকৰোঁ আৰু ঠিক একেই সমপৰ্যায়ৰ এমাউণ্ট হ'ব 10,000 rupees নিশ্চয় বুজিব পাৰিছে যে কেছ একাউণ্ট ডেবিট 10,000 আৰু টু কেপিটেল একাউণ্ট ক্ৰেডিট 10,000
ডেবিট আৰু ক্ৰেডিট দুয়োটা সমানে এমাউণ্টটো আমাৰ সমান সমান হ'ব লাগে। এতিয়া আমি সৰুকৈ এটা নেৰেশ্যন বা উক্তি লিখিলোঁ যে এই লেনদেনটোৰ ওপৰত জড়িত থকা এটা উক্তি লিখি দিলোঁ যে বিং এমাউণ্ট বট এজ কেপিটেল। এনেদৰে আমি 1 নম্বৰ অৰ্থাৎ জানুৱাৰী 1 তাৰিখৰ জাৰ্নেল এণ্ট্ৰিটো শেষ কৰিলোঁ। এতিয়া ট্ৰেনজেকশ্যন নম্বৰ 2টো চাম। ট্ৰেনজেকশ্যন নম্বৰ 2 অৰ্থাৎ ট্ৰেনজেকশ্যন নম্বৰ 2 হৈছিলে 2 জানুৱাৰী 2021 পাৰ্চেছড গুডছ ৱৰ্থ ₹3000 ইন কেছ। অসমীয়াতে এনেদৰে ক'লোঁ 2/1/2021 নগদ 3000 টকাৰে পণ্য সামগ্ৰী ক্ৰয় কৰা হ'ল। এতিয়া পণ্য সামগ্ৰী কেনেদৰে ক্ৰয় কৰিছে? নগদ কৰিছে অৰ্থাৎ কেছ কৰিছে। এতিয়া আমি ইয়াতে এইটো গুৰুত্ব দিব লাগিব যে বস্তু কিনিছে, কেনেদৰে কিনিছে? কেছ কিনিছে, পাৰ্চেছ গুডছ। আৰু ইয়াত আমি প্ৰথমতে কি কৰিম? দুটা দিশ বাছি উলিয়াম যে সেই দুটা দিশ কি কি। প্ৰথমতে আমি চাব লাগিব যে দিশ দুটা আছিলে, এটা হৈছে পাৰ্চেছ গুডছ, আনটো হৈছে কেছ। এই দুটা ইয়াৰ দিশ। এতিয়া মন দিব যে আমি কেনেদৰে কৰিলোঁ। এতিয়া চাব, ট্ৰেনজেকশ্যন 2ত আমি পাইছিলোঁ পাৰ্চেছ গুডছ ৱৰ্থ ₹3000 ইন কেছ। মই কৈছিলোঁ যে এটা দিশ আমি কেছ একাউণ্ট এটা দিশ, আৰু আন এটা দিশ হৈছে পাৰ্চেছ গুডছ অৰ্থাৎ পাৰ্চেছ একাউণ্ট। এতিয়া এই দুটা দিশক আমি কেছ একাউণ্ট আমি জানো যে ৰিয়েল একাউণ্ট। ৰিয়েল একাউণ্টৰ সূত্ৰ অনুযায়ী কেছ একাউণ্টটো কি হৈছে? ক্ৰেডিট হৈছে। আৰু পাৰ্চেছ একাউণ্টটো আমি কি পালোঁ? নমিনেল একাউণ্টৰ ভিতৰত পালোঁ। আৰু নমিনেল একাউণ্টৰ ভিতৰত পালোঁ একৰ্ডিং টু নমিনেল একাউণ্টৰ সূত্ৰ অনুযায়ী পাৰ্চেছ একাউণ্টটো ডেবিট হৈছে। এতিয়া আমি মন দিব লাগিব যে কেছ একাউণ্টটো কিয় ক্ৰেডিট হ'ল আৰু পাৰ্চেছ একাউণ্টটো কিয় ডেবিট হ'ল। এতিয়া মন দিব যে কেছ একাউণ্ট আমি ৰিয়েল একাউণ্ট পাইছিলোঁ। ৰিয়েল একাউণ্টত ডেবিট হোৱাট কামছ ইন, অ'কে, আৰু ক্ৰেডিট হোৱাট গ'জ আউট। ডেট মিনছ ব্যৱসায়ৰ পৰা ওলাই যোৱা সম্পত্তি বা বস্তু ক্ৰেডিট কৰা হৈছিলে। এই ট্ৰেনজেকশ্যনটোত আমাৰ কি কৈছিলে? নগদ 3000 টকাৰে পণ্য সামগ্ৰী ক্ৰয় কৰিলে। পণ্য সামগ্ৰী ক্ৰয় কৰাৰ লগে লগে সেই ব্যৱসায়ীজনৰ পৰা কি ওলাই গৈছিলে? পইচা ওলাই গৈছিলে। অ'কে, সেই পইচা ওলাই যোৱাৰ বাবে আমি ৰিয়েল একাউণ্টৰ সূত্ৰ অনুযায়ী আমি কি কৰিলোঁ? ৰিয়েল একাউণ্টৰ সূত্ৰ অনুযায়ী ব্যৱসায়ৰ পৰা ওলাই যোৱা সম্পত্তি বা বস্তু ক্ৰেডিট কৰিবলৈ, সেই হেতুকে আমি কেছ একাউণ্টক ক্ৰেডিট কৰিলোঁ। নিশ্চয় বুজি পাইছে। তাৰপিছতে পাৰ্চেছ একাউণ্টৰ আমি ডেবিট পালোঁ, অৰ্থাৎ নমিনেল একাউণ্টৰ সূত্ৰ অনুযায়ী পাৰ্চেছ একাউণ্টটো ডেবিট পালোঁ। এতিয়া নমিনেল একাউণ্টৰ সূত্ৰটো কি আছিল? মন কৰিব যে ডেবিট অল লছেছ এণ্ড এক্সপেন্সাছ, অৰ্থাৎ খৰচ আৰু লোকচান ডেবিট কৰা হয়। ক্ৰেডিট অল গেইনছ এণ্ড ইনকামছ, আয় আৰু লাভ ক্ৰেডিট কৰা হয়। ইয়াত কোনো লাভ হোৱা নাই তেওঁলোকৰ। ডেফিনেটলি তেওঁলোকৰ ব্যৱসায়ৰ পৰা কি হৈছে? পইচা ওলাই গৈছে। সেই হেতুকে খৰচ আৰু লোকচান ডেবিট কৰা হয়। সেই হেতুকে আমি কি কৰিম? পাৰ্চেছ একাউণ্টটো ডেবিট কৰিম। ব্যৱসায়ৰ পৰা বস্তু আচলতে ব্যৱসায়ৰ পৰা পইচা ওলাই গৈছে, সেই হেতুকে তেওঁলোকৰ লোকচানো হ'ব পাৰে বা লাভো হ'ব পাৰে। আমি পালোঁ কি? নমিনেল একাউণ্টৰ সূত্ৰ অনুযায়ী পাৰ্চেছ একাউণ্ট ডেবিট। এতিয়া এই ডেবিট আৰু ক্ৰেডিটক আমি কেনেদৰে লিখিম? অৰ্থাৎ 2 নম্বৰৰ জাৰ্নেল এণ্ট্ৰিটো, 2 তাৰিখৰ জাৰ্নেল এণ্ট্ৰিটো, 2 তাৰিখ ডেফিনেটলি 2/1/2021, সেই হেতুকে আমি ইয়াত এনেদৰে লিখিম। মন দিব বন্ধুবৰ্গ যে জাৰ্নেল প্ৰস্তুত আমি কেনেদৰে কৰি আছোঁ। 2021 ওপৰতে থাকিব। জানুৱাৰী 2 তাৰিখ আমি পাইছিলোঁ পাৰ্চেছ একাউণ্ট ডেবিট এমাউণ্টটো আছিলে আমাৰ 3000। তো ডেবিট কলমত 3000 এণ্ট্ৰি কৰিব লাগিব, আৰু টু কেছ একাউণ্ট ক্ৰেডিট, অৰ্থাৎ আমি টু কেছ একাউণ্ট আমি টু লিখাৰ লগে লগে সেই যে একাউণ্টটো ক্ৰেডিট হ'ব আমি সেয়া বুজি পাই যাব লাগিব। কেছ একাউণ্ট একেই সমানে এমাউণ্ট হ'ব 3000। এনেদৰে আমি 2 নম্বৰ জাৰ্নেল এণ্ট্ৰিটো সম্পূৰ্ণ কৰিছোঁ। তাৰপিছতে এই জাৰ্নেল এণ্ট্ৰিটোৰ এই ট্ৰেনজেকশ্যনটোৰ লগত জড়িত থকা এটা নেৰেশ্যন অথবা উক্তি আমি লিখিলোঁ সৰুকৈ, বিং গুডছ পাৰ্চেছ ইন কেছ। নিশ্চয় বন্ধুবৰ্গ বুজি পাইছে যে এনেদৰে আমি
জাৰ্নেল পষ্টিং কৰিব লাগে। এতিয়া আমি চাবলৈ গৈছোঁ 3 নম্বৰ ট্ৰেনজেকশ্যনটো। 3 নম্বৰ ট্ৰেনজেকশ্যনটোত আছিলে 3 number transaction number 3/1/2021 sold goods to Ram on credit rupees 5,000. অসমীয়াত এনেদৰে ক'ব, ৰামক 5,000 টকাৰ বস্তু বাকীত বিক্ৰী কৰা হ'ল। এই ট্ৰেনজেকশ্যনটো বন্ধুবৰ্গ বাকীৰ ট্ৰেনজেকশ্যন, ই নগদ ট্ৰেনজেকশ্যন নহয়। সেই হেতুকে ইয়াৰ দুটা দিশ আমি বাছি উলিয়াব লাগিব। প্ৰথমতে এটা দিশ হৈছে ৰাম আৰু এটা দিশ হৈছে সোল গুডছ, অৰ্থাৎ বস্তু বিক্ৰী কৰা। এতিয়া আমি কেনেদৰে সেই দুটা দিশক লিখিম? প্ৰথমতে এটা দিশ মই ক'লোঁ ৰাম একাউণ্ট, আৰু ৰাম একাউণ্ট সদায় পাৰ্চনেল একাউণ্টৰ ভিতৰত পৰে, আৰু পাৰ্চনেল একাউণ্টৰ সূত্ৰ অনুযায়ী ডেবিট হৈছে ৰাম একাউণ্টটো। আৰু নেক্সট সোল গুডছক আমি চেলছ একাউণ্ট বুলি ক'লোঁ। চেলছ একাউণ্টটো আমাৰ নমিনেল একাউণ্টৰ ভিতৰত পৰে, আৰু নমিনেল একাউণ্টৰ সূত্ৰ অনুযায়ী ক্ৰেডিট হৈছে। এতিয়া আমি জানো পাৰ্চনেল একাউণ্টটো আছিলে কি, যে ডেবিট দ্য ৰিচিভাৰ, উপকাৰ পাওঁতা ডেবিট, ক্ৰেডিট দ্য গিভাৰ, অৰ্থাৎ ই বাকীৰ লেনদেন, সেই হেতুকে কেছ বুলি ইয়াতে মেনশ্যন নাথাকিব। ৰামে কি হৈছে, উপকাৰ ৰিচিভ কৰিছে, ৰামে উপকাৰ ৰিচিভ কৰিছে, ৰামে উপকাৰ পাইছে, সেই হেতুকে ৰাম একাউণ্টটো আমি ডেবিট কৰিছোঁ, নিশ্চয় ধৰিব পাৰিছে। আৰু নমিনেল একাউণ্টৰ সূত্ৰ অনুযায়ী চেলছ একাউণ্টটো ডেবিট অল লছেছ এণ্ড এক্সপেন্সাছ, ক্ৰেডিট অল গেইনছ এণ্ড ইনকামছ। সেই হেতুকে নমিনেল একাউণ্টৰ সূত্ৰ অনুযায়ী চেলছ একাউণ্টটো ক্ৰেডিট হ'ল। ইয়াক এতিয়া আমি এনেদৰে লিখিম জাৰ্নেল পষ্টিঙত, জানুৱাৰী 3 ৰাম একাউণ্ট ডেবিট 5,000 টু চেলছ একাউণ্ট ক্ৰেডিট 5,000। ইয়াৰে লেনদেনৰ লগত জড়িত থকা এটা নিৰেশ্যন আমি আগবঢ়ালোঁ, বিং গুডছ চেল টু ৰাম অন ক্ৰেডিট। তো এনেদৰে আমি 3 তাৰিখৰ জাৰ্নেল এণ্ট্ৰিটো ক্লিয়াৰ কৰিলোঁ। নিশ্চয় মৰমৰ ছাত্ৰ ছাত্ৰী লগতে বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় বুজি পাইছে যে কেনেদৰে আমি জাৰ্নেল পষ্টিং কৰিছোঁ। এতিয়া আমি 4 নম্বৰ ট্ৰেনজেকশ্যনটো চাবলৈ গৈ আছোঁ। 4 নম্বৰ ট্ৰেনজেকশ্যনত কোৱা হৈছে, 4 নম্বৰ ট্ৰেনজেকশ্যনটো হৈছিল 5/1/2021 পাৰ্চেছড ফাৰ্নিচাৰ পেইড বাই চেক ৰুপিজ 5,000। ট্ৰেনজেকশ্যনটো ভালদৰে বুজিবলৈ চেষ্টা কৰিব বন্ধুবৰ্গ, যে অসমীয়াতে 5/1/2021 চেক প্ৰদান কৰি আচবাব পত্ৰ কিনা হ'ল 5,000 টকাৰ। চেক প্ৰদান কৰি আচবাব পত্ৰ কিনিছে, ডেফিনেটলি ই কি কিনিছে, ফাৰ্নিচাৰ কিনিছে। অৰ্থাৎ ইয়াৰ দুটা দিশ আমি উলিয়াব লাগিব, এটা হৈছে পাৰ্চেছ ফাৰ্নিচাৰ আৰু আনটো হৈছে চেক পেইড। ঠিক আছে, এতিয়া ইয়াৰ দুটা দিশ আমি কেনেদৰে লিখিম? এতিয়া যেতিয়াই আমি মন কৰিব, আমি যেতিয়াই চেক লিখিম, চেক যেতিয়াই আমাৰ ট্ৰেনজেকশ্যনত থাকিব, তেতিয়াই চেকখন আমি ক'ত ভাঙিম সেইটো মনত ৰাখিব লাগিব। আমি ডেফিনেটলি চেক ক'ত ভাঙোঁ বন্ধুবৰ্গ, যে চেক আমি বেংকত ভাঙোঁ। সেই হেতুকে আমাৰ ইয়াত কি একাউণ্ট আহিব? প্ৰথমতে মই ক'লোঁ পাৰ্চেছ ফাৰ্নিচাৰ, ডেট মিনছ আমি কি লিখিম? ফাৰ্নিচাৰ একাউণ্ট ডেবিট এণ্ড বেংক একাউণ্ট ক্ৰেডিট। এতিয়া ফাৰ্নিচাৰ একাউণ্ট ডেবিট কি হ'ল? যিহেতুকে ফাৰ্নিচাৰ একাউণ্ট ৰিয়েল একাউণ্টৰ ভিতৰত অন্তৰ্গত, আৰু ৰিয়েল একাউণ্টৰ সূত্ৰ অনুযায়ী ফাৰ্নিচাৰ একাউণ্টটো ডেবিট হৈছে, আৰু বেংক একাউণ্টটো হৈছে পাৰ্চনেল একাউণ্টৰ মানে অন্তৰ্গত, আৰু পাৰ্চনেল একাউণ্টৰ সূত্ৰ অনুযায়ী আমাৰ বেংক একাউণ্টটো ক্ৰেডিট হৈছে। এতিয়া বন্ধুবৰ্গ আমি জাৰ্নেল পষ্টিং কেনেদৰে কৰিম? ডেটটো আমি প্ৰথমতে ফাৰ্ষ্ট টাইম আমি ডেট লিখিম, যে জানুৱাৰী 5 ফাৰ্নিচাৰ একাউণ্ট ডেবিট ৰুপিজ 5,000 and to bank account credit rupees 5,000. তো এনেদৰে ফাৰ্নিচাৰ একাউণ্ট ডেবিট 5,000 টু বেংক একাউণ্ট ক্ৰেডিট 5,000।
আৰু ইয়াৰ ওপৰত এটা নেৰেশ্যন দিলোঁ বিং পাৰ্চেছড ফাৰ্নিচাৰ বাই চেক। এনেদৰে এই জাৰ্নেল এণ্ট্ৰিটো আমি সম্পূৰ্ণ কৰিলোঁ। এতিয়া বন্ধুবৰ্গ আৰু এটা জাৰ্নেল এণ্ট্ৰি আমি অৱশেষ এটা জাৰ্নেল এণ্ট্ৰি অৰ্থাৎ ট্ৰেনজেকশ্যন 5 তাৰিখৰটো 5 নম্বৰটো 5 নম্বৰ ট্ৰেনজেকশ্যন ইয়াত কৈছিলে 7/1/2021 উইথড্ৰ কেছ ফৰ ডমেষ্টিক ইউজ ₹2000। অসমীয়াত এনেদৰে কোৱা হৈছিলে 7/1/2021 ঘৰুৱা ব্যৱহাৰৰ বাবে 2000 টকা আহৰণ কৰা হ'ল। এইটো এটা কেছ ট্ৰেনজেকশ্যন। অ'কে, কেছ ট্ৰেনজেকশ্যন আৰু কিহৰ বাবে ব্যৱহাৰ কৰিছে? প্ৰাইভেট ইউজৰ কাৰণে, অৰ্থাৎ ঘৰুৱা ব্যৱহাৰৰ কাৰণে। ঘৰুৱা ব্যৱহাৰৰ কাৰণে যেতিয়া আমি ইয়াতে আমি দুটা দিশ উলিয়াব লাগিব। এটা হৈছে কেছ আৰু এটা হৈছে উইথড্ৰ, ডেট মিনছ আহৰণ। ইয়াতে দুটা দিশ আমি এটা পাইছোঁ যে ব্যৱসায়ীজনে নিজে পাৰ্চনেল ব্যৱহাৰৰ বাবে 2000 টকা আহৰণ কৰিলে আৰু কেনেদৰে আহৰণ কৰিলে? কেছ আহৰণ কৰিলে। এতিয়া আমাৰ একৰ্ডিং টু আমি আহৰণ হিচাপ ড্ৰয়িংছ একাউণ্ট বুলি লিখিলোঁ আৰু কেছ একাউণ্টক কেছ একাউণ্ট। এতিয়া ড্ৰয়িংছ একাউণ্ট আমাৰ পাৰ্চনেল একাউণ্টৰ অন্তৰ্গত আৰু পাৰ্চনেল একাউণ্টৰ সূত্ৰ অনুযায়ী ড্ৰয়িংছ একাউণ্টটো সদায় ডেবিট হয় আৰু কেছ একাউণ্ট আমি জানো ৰিয়েল একাউণ্টৰ সূত্ৰ অনুযায়ী কেছ একাউণ্ট ক্ৰেডিট হয়। ইয়াক আমি কেনেদৰে লিখিম বন্ধুবৰ্গ মন দিব। ট্ৰেনজেকশ্যনটো হৈছিল জানুৱাৰী 7 তাৰিখে। ইয়াক আমি এনেদৰে লিখিম ড্ৰয়িংছ একাউণ্ট ডেবিট 2000 তেওঁ উইথড্ৰ কৰিছিল টু কেছ একাউণ্ট ক্ৰেডিট এমাউণ্ট 2000। তো ইয়াৰ ট্ৰেনজেকশ্যনৰ লগত ৰিলেটেড এটা সৰু নেৰেশ্যন বিং এমাউণ্ট উইথড্ৰ ফৰ ডমেষ্টিক ইউজ। তো এনেদৰে আমি জাৰ্নেল পষ্টিং কৰিব লাগে। বন্ধুবৰ্গ নিশ্চয় ভিডিঅ'টো চাই ভাল পাইছে আৰু যদি ভাল পাইছে শ্বেয়াৰ কৰিব আৰু লাইক কৰিব। অৱশেষত যদি কিবা কাৰোবাৰ সুধিব লগা থাকে নিশ্চয় মোক কমেণ্ট বক্সত কমেণ্ট কৰি সুধিব পাৰিব। আজিলৈ আহোঁ। ধন্যবাদ। জয় অসম।